ISL অনুষ্ঠিত হ'ব। জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব ISL। জানুৱাৰী মাহৰ পৰা মে' মাহলৈ চলিব এইবাৰ ISL। অৰ্থাৎ 5 মাহ চলিব এইবাৰ ISL আৰু এই 5 মাহত 150 দিনত মুঠ 180খন মেচ অনুষ্ঠিত হ'ব এইবাৰ ISLৰ। এই কথা জনালে AIFFৰ ফালৰ পৰা কল্যাণ চুবে। কিন্তু এতিয়া এই কথা কিমান বিশ্বাসত ল'ব পাৰি বাৰু? কাৰণ AIFFৰ ওপৰত মানুহৰ লাহে লাহে বিশ্বাস কমিব ধৰিছে। কাৰণ AIFFৰ ফালৰ পৰা যি কথা জনোৱা যায়, যি কথা কোৱা যায়, আচলতে বাস্তৱত সেইখিনি নহয়গৈ। সকলো খেলি মেলি হৈ পৰে। 5 মাহত 180খন মেচ, অৰ্থাৎ 150 দিনত 180খন মেচ অনুষ্ঠিত কৰাটো কিন্তু ইমান সহজ কথা নহয়। ইমান সহজ নহয়। যি ধৰণে ভবা গৈছে কৰিব পাৰিব বা কৰি দিম বা তেনেকৈ জনাইছে, কিন্তু ইমানো সহজ নহ'ব 5 মাহত 180খন মেচ অনুষ্ঠিত কৰাৰ। বহুত কম সময় হয় আৰু যিটো সমস্যা হৈ আছে সেইটো সমস্যা কিন্তু এতিয়াও সমাধান হোৱা নাই। আৰু কল্যাণ চুবে জনাইছে যে নৱেম্বৰৰ শেষলৈকে গোটেই সমস্যা সমাধান হ'ব, কিন্তু ইমান সহজ নহয়। কাৰণ এতিয়াও কিন্তু নিবিদাকাৰী কোনো আগবাঢ়ি অহা নাই, কোনো এটা প্ৰতিষ্ঠান আগবাঢ়ি অহা নাই। কোনে অৰ্গেনাইজ কৰিব সেইটো এতিয়াও স্পষ্ট হোৱা নাই। নৱেম্বৰ শেষলৈকে যিহেতু সমস্যা সমাধান হৈ যাব বুলি জনাইছে, কোনে অৰ্গেনাইজ কৰিব বাৰু? FSDL পুনৰ ঘূৰি আহিব নেকি? FSDL কৰিব নেকি বা কোনে কৰিব সেইটো এতিয়াও পৰিষ্কাৰ যিহেতু হোৱা নাই। সেয়েহে সকলোখিনি কথা বিশ্বাসত ল'ব পাৰিনে যে জানুৱাৰীৰ পৰা ISL অনুষ্ঠিত হ'বই? আৰু যদি সঁচাকৈ কোৱাৰ মতে নৱেম্বৰৰ শেষলৈকে সকলোখিনি সমস্যা সমাধান হৈ যাব, তাৰপিছত জানুৱাৰীৰ পৰা ISL ষ্টাৰ্ট হ'ব, তেতিয়াহ'লেতো খুব ভাল কথা। এইটো খুব সুন্দৰ আচলতে হ'ব আমাৰ কাৰণে, গোটেই ফুটবল প্ৰেমীৰ কাৰণে খুব ভাল হ'ব। কাৰণ সকলো ফুটবল প্ৰেমীয়েও সেইটোৱে আশা কৰিছে, লীগ হওক, ISL হওক আৰু খুব সুন্দৰভাৱে হওক। তো আশা কৰিম AIFFৰ ফালৰ পৰা যিটো জনোৱা হৈছে সেইটোৱে সঁচা হওক আৰু জানুৱাৰী মাহৰ পৰা ISL অনুষ্ঠিত হওক, সেইটো আমি সকলোৱে আশা কৰিছোঁ। তো এইটো ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ আৰু আগলৈ ISLৰ ওপৰত যি আপডেট আহি থাকে সেই সকলোবিলাক আপডেট লৈ আহি থাকিম। ISLৰ ওপৰত চাই থাকিব। ভিডিঅ'বোৰ ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব। লগতে যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।